Hello students, আমি নতুন সিরিজ এটা স্টার্ট কৰিছো আমাৰ ইউটিউবত চেনেলটোত এক্সপ্লোৰিং কুৱেশ্যনছ নামৰ তাত আমি তোমাৰ 9 পৰা 12 লৈকে যিমান PYQ আহিছে তাত থকা কনসেপচুৱেল কুৱেশ্যন আৰু কিছুমান বেলেগকেও কনসেপচুৱেল কুৱেশ্যন কিছুমান কভাৰ কৰিম আজি তেনেকুৱা কুৱেশ্যন এটা লৈ আহিছো 2019 ৰ নিটত আহিছিলে কাৰেন্ট ইলেক্ট্ৰিচিটি সেক্টৰ কি কৈছে তিনটা ৰেজিস্ট্যান্স কানেক্ট কৰি দিলে R2 R3 আৰু R1 এটা সার্কিটত তবে আমাক কি কৈছে I3 আৰু I1 ৰ ৰেশিও উলিয়াব কৈছে ৰেজিস্ট্যান্সৰ টাৰ্মছত কি কৰিব লাগিব প্ৰথমতে চোৱা এই প্যাৰেলাল পোৰশনটো যে আছে তাৰ R ইকুইভ্যালেন্ট উলিয়াইলো এটো কৰা দুটা তিনটা টেকনিক আছে কিন্তু এটো বেছি কনভিনিয়েন্ট ঠিক আছে R ইকুইভ কি হ'ব প্যাৰেলাল পোৰশনত R2 + R3 ঠিক আছে এই প্যাৰেলাল পোৰশনটো টোটাল ভোল্টেজ কিমান যাব IR মানে parallel portion tot goise tumar I1 current gute parallel portion tot tetiale R resistance kiman R2 plus R3 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব I3 উলিয়াব লাগিব I3 কেনেকৈ উলিয়াম এই R3 হেল্পত উলিয়াই লব পাৰিম যে V/R3 ঠিক আছে V কিমান I1 into R2 R3 R2 plus R3 into 1/R3 এই R3 আৰু R3 কেনসেল হৈ গল তবে I3/I1 উলিয়াব দিছে আমাক কিমান হললে R2 plus R3 সো ৰেজিস্ট্যান্সৰ টাৰ্মছত ওলাই গল এটো এনসার ঠিক আছে বুজি পালা যদি সাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা নতুন ভিডিও আৰু আহি থাকিব ঠিক আছে বাই বাই